প্ৰতিষ্ঠা দিৱস উদযাপন 1981 চনৰ 17 মাৰ্চ তাৰিখে স্থাপন কৰা হৈছিল মাৰ্গাৰেটা ৰাজচক্ৰ। পূৰ্বৰ তিনিচুকীয়া ৰাজচক্ৰৰ পৰা আঁতৰাই আনি ৰাজহ প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই অনাৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল মাৰ্গাৰেটা ৰাজচক্ৰ। আজি মাৰ্গাৰেটা ৰাজচক্ৰৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। দুপৰীয়া মাৰ্গাৰেটা ৰাজচক্ৰৰ বিষয়া জ্ঞানজ্যোতি দত্তই উদ্বোধন কৰা অন্তৰংগ আলাপ অনুষ্ঠানটো পৰিচালনা কৰে মৃদুল দাস আৰু লম্বোদৰ হাজৰিকাই। মাৰ্গাৰেটা ৰাজচক্ৰৰ আজি 44তম প্ৰতিষ্ঠা দিৱস 1981 চনৰ পৰা 1981 চনৰ 17 মাৰ্চৰ পৰা আজি 2025 চনৰ 17 মাৰ্চ এই দিনটো যিহেতু এই কাৰ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল, গতিকে এই দিনটোতে সেই শুভ দিনটো সুঁৱৰি আজি মাৰ্গাৰেটা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীৰ লগতে এই সমজিলাৰ যিসকল বিষয়া কৰ্মচাৰী সকলোকে একগোট কৰি আমি এই প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি এই শুভ কাৰ্যসূচী আমি আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচীৰে আমি আমাৰ এই প্ৰতিষ্ঠা দিৱস সামৰণি মাৰিম আৰু ইয়াৰ দ্বাৰা এই মাৰ্গাৰেটা ৰাজচক্ৰৰ অন্তৰ্গত সমূহ মাৰ্গাৰেটাবাসীলৈ আমি এটাই সংবাদ দিব বিচাৰোঁ, যাতে এই ৰাজচক্ৰটিয়ে বিগত দিনকেইটাৰ লগতে অনাগত দিনবিলাকতো ৰাইজৰ প্ৰতি ভূমি আৰু ৰাজহ সেৱাৰ যি সেৱাসমূহ সেই সেৱাসমূহ আগবঢ়াই গৈ ৰাইজক যাতে উপকৃত কৰিব পাৰে তাৰ বাবে আমি সদায় নিৰবিচ্ছিন্ন প্ৰয়াস চলাই যাম। ধন্যবাদ। নিতুল গগৈ আধৰা অনুষ্ঠানত ভালে সংখ্যক কৰ্মচাৰী আৰু গাঁও প্ৰধানে অংশগ্ৰহণ কৰে। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। সভাত মাৰ্গাৰেটা সমজিলা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰ, মাৰ্গাৰেটা ৰাজচক্ৰৰ বিষয়া জ্ঞানজ্যোতি দত্ত, সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰ, প্ৰীতম গগৈ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মাৰ্গাৰেটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ জন্মদিনটো যেনেকৈ আমি সকলোৱে গৌৰৱেৰে স্মৰণ কৰোঁ, আমি জন্মদিন পাতোঁ, ঠিক তেনেকৈ এটা চৰকাৰী কাৰ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটো এই কাৰ্যালয়টোত যিটো কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস হয় সেই কাৰ্যালয়টোৰ লগত যিসকল বিষয়া কৰ্মচাৰী জড়িত থাকে তেওঁলোকৰ প্ৰত্যেকৰ এটা আৱেগ থাকে আৰু সেই আৱেগটোৰ প্ৰকাশৰ বাবে আমি এটা দিন পাওঁ আৰু সেইটো হ'ল আমাৰ প্ৰতিষ্ঠা দিৱস। গতিকে আমাৰ মাৰ্গাৰেটা ৰাজচক্ৰটো 1981 চনৰ 17 মাৰ্চ তাৰিখে ইয়াত প্ৰতিষ্ঠা কৰিছিল। ৰাজহ প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ চপাই নিয়াৰ উদ্দেশ্যে আৰু আজি 44টা বছৰে সামাজিক দায়বদ্ধতাৰে এই কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে ৰাইজৰ সেৱা আগবঢ়াই আহিছে। আপোনালোকে জানে যে আমাৰ মাৰ্গাৰেটা ৰাজচক্ৰত 256খন ৰাজহ গাঁও আৰু 49খন জৰীপ নোহোৱা গাঁও আছিল আৰু এইবাৰ আমি 2019 চনৰ পৰা আমি ধাৰাবাহিকভাৱে আমাৰ যিখিনি জৰীপ নোহোৱা গাঁও আছিল সেই গাঁৱৰ ৰাইজে যাতে ভূমি অধিকাৰ পায় সেইটো আমি প্ৰচেষ্টা চলাইছিলোঁ। ৰিপৰ্টাৰ লাইভ অসম।